ওম শান্তি। আজি 14/11/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, এই দুচকুৰে যি দেখিবলৈ পোৱা যায় সেয়া দেখিও নাচাবা। সেইবোৰৰ পৰা মমত্ব আঁতৰাই দিয়া, কিয়নো সেইবোৰত এতিয়া জুই লাগিব। প্ৰশ্ন: ঈশ্বৰীয় চৰকাৰৰ গুপ্ত কৰ্তব্য কোনটো, যাক জগতৰ লোকে নাজানে? উত্তৰ: ঈশ্বৰীয় চৰকাৰে আত্মাসকলক পাৱন কৰি দেৱতা কৰি গঢ়ি তোলে। এইটো হৈছে বহুত গুপ্ত কৰ্তব্য, যাক মনুষ্যই বুজি নাপায়। যেতিয়া মনুষ্য দেৱতা হ'ব, তেতিয়াহে নৰকবাসীৰ পৰা স্বৰ্গবাসী হ'ব পাৰে। মনুষ্যৰ চৰিত্ৰ বিকাৰে নষ্ট কৰি দিলে। এতিয়া তোমালোকে সকলোকে চৰিত্ৰৱান কৰি তোলাৰ সেৱা কৰা। এইটোৱে তোমালোকৰ মুখ্য কৰ্তব্য। ওম শান্তি। যেতিয়া ওম শান্তি বুলি কোৱা হয়, তেতিয়া নিজৰ স্বধৰ্ম আৰু নিজৰ ঘৰ স্মৃতিলৈ আহে। আকৌ ঘৰতে বহি যাব নালাগে। পিতাৰ সন্তান হৈছা যেতিয়া নিশ্চয় স্বৰ্গৰ উত্তৰাধিকাৰো স্মৃতিলৈ আহিব। ওম শান্তি বুলি ক'লেও গোটেই জ্ঞান বুদ্ধিলৈ আহি যায়। মই আত্মা, শান্ত স্বৰূপ, শান্তিৰ সাগৰ পিতাৰ সন্তান। যিজন পিতাই স্বৰ্গ স্থাপনা কৰে, সেইজন পিতাই আমাক পবিত্ৰ শান্ত স্বৰূপ কৰি তোলে। মুখ্য কথা হৈছে পবিত্ৰতাৰ। পবিত্ৰ সৃষ্টি আৰু অপবিত্ৰ সৃষ্টি। পবিত্ৰ সৃষ্টিত এটাও বিকাৰ নাই, অপবিত্ৰ সৃষ্টিত 5 বিকাৰ আছে। সেইবাবেই কোৱা হয় বিকাৰী সৃষ্টি। সেইখন হৈছে নিৰ্বিকাৰী সৃষ্টি। নিৰ্বিকাৰী সৃষ্টিৰ পৰা চিৰি নামি নামি আকৌ তলৰ বিকাৰী সৃষ্টিলৈ আহে। সেইখন হৈছে পবিত্ৰ সৃষ্টি, এইখন হৈছে পতিত সৃষ্টি। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য নাই জানো? সময় অনুসৰি দিন আৰু ৰাতি বুলি গায়ন কৰা হৈছে। ব্ৰহ্মাৰ দিন আৰু ব্ৰহ্মাৰ ৰাতি। দিন হৈছে সুখ আৰু ৰাতি হৈছে দুখ। ৰাতি হাবাথুৰি খাবলগীয়া হয়। এনেয়ে ৰাতি কোনো হাবাথুৰি খাব নালাগে, কিন্তু ভক্তিক হাবাথুৰি খোৱা বুলি কোৱা হয়। তোমালোক সন্তানসকল ইয়ালৈ সদ্গতি পাবৰ কাৰণে আহিছা। তোমালোক আত্মাসকলৰ 5 বিকাৰৰ কাৰণে পাপ আছিল। তাৰ ভিতৰতো মুখ্য হৈছে কাম বিকাৰ, যাৰ দ্বাৰাই মনুষ্য পাপ আত্মা হৈ যায়। এইটো প্ৰত্যেকে জানে যে মই পতিত, ভ্ৰষ্টাচাৰৰ দ্বাৰা জন্ম হৈছোঁ। এক কাম বিকাৰৰ কাৰণে সকলো যোগ্যতা নষ্ট হৈ যায়। সেইবাবেই পিতাই কয়, এই কাম বিকাৰক জয় কৰিলে জগতজিত নতুন সৃষ্টিৰ মালিক হৈ যাবাগৈ। গতিকে ভিতৰি ইমানখিনি আনন্দ থাকিব লাগে। মনুষ্য পতিত হ'লে একো বুজি নাপায়। এই কামৰ ওপৰতে কিমান গণ্ডগোল হয়, কিমান অশান্তি হাহাকাৰ হৈ যায়। এই সময়ত সৃষ্টিত হাহাকাৰ কিয়? কিয়নো সকলো পাপ আত্মা। বিকাৰৰ কাৰণেই অসুৰ বুলি কোৱা হয়। এতিয়া পিতাৰ দ্বাৰা বুজি পাইছা, আমিতো একেবাৰে কৰিতুল্য মূল্যহীন আছিলোঁ। যি কামৰ বস্তু নহয় তাক জুইত জ্বলাই দিয়া হয়। এতিয়া তোমালোক সন্তানসকলে বুজি পোৱা যে সৃষ্টিত কোনো কামৰ বস্তু নাই। সকলো মনুষ্য মাত্ৰেই জুইত জাহ যাব। এই দুচকুৰে যি দেখিবলৈ পোৱা যায় সেই সকলোতে জুই লাগিব। আত্মাতো জুই নালাগে। আত্মাৰ যেন বীমা হৈয়েই আছে। আত্মাৰ কেতিয়াবা বীমা কৰে জানো? বীমাটো শৰীৰৰ কৰে। সন্তানসকলক বুজোৱা হৈছে, এয়া হৈছে খেল। আত্মাটো ওপৰত 5 তত্ত্বৰ ওপৰতে থাকে। 5 তত্ত্বৰ দ্বাৰাই সৃষ্টিৰ সকলো সামগ্ৰী গঠন হয়। আত্মাটো গঠন নহয়। আত্মাটো সদায় আছেই। মাত্ৰ পুণ্য আত্মা, পাপ আত্মা হয়। 5 বিকাৰৰ বাবে আত্মা কিমান লেতেৰা হৈ যায়। এতিয়া পিতা আহিছে পাপৰ পৰা
মুক্ত কৰিবলৈ। বিকাৰৰ বাবে চৰিত্ৰ নষ্ট নহয়। চৰিত্ৰ কাক কোৱা হয় তাক কোনেও নাজানে। গোৱাও হয় পাণ্ডৱ ৰাজ্য, কৌৰৱ ৰাজ্য। এতিয়া পাণ্ডৱ কোন তাকো কোনেও নাজানে। এতিয়া তোমালোকে বুজি পোৱা, আমি ঈশ্বৰীয় চৰকাৰৰ পিতা। ঈশ্বৰীয় চৰকাৰৰ পিতা আহিছে ৰাম ৰাজ্য স্থাপন কৰিবলৈ। এই সময়ত ঈশ্বৰীয় চৰকাৰে কি কৰে? আত্মাসকলক পাৱন কৰি দেৱতা কৰি গঢ়ি তোলে। নহ'লে আকৌ দেৱতাসকল ক'ৰ পৰা আহিল এয়া কোনেও নাজানে। সেইবাবে ইয়াক গুপ্ত চৰকাৰ বুলি কোৱা হয়। হওঁতেতো এওঁলোকো মনুষ্য, কিন্তু দেৱতা কেনেকৈ হ'ল? কোনে দেৱতা কৰি গঢ়ি তুলিলে? দেৱী দেৱতাটো থাকেই স্বৰ্গত, তেন্তে তেওঁলোককো কোনে স্বৰ্গবাসী কৰি তুলিলে? স্বৰ্গবাসীৰ পৰা পুনৰ নৰকবাসী হয়, আকৌ নৰকবাসীৰ পৰা স্বৰ্গবাসী হয়। এইটো তোমালোকেও নাজানিছিলা। তেনেস্থলত অন্য লোকে কেনেকৈ জানিব? স্বৰ্গ সত্যযুগক, নৰক কলিযুগক কোৱা হয়। এয়াও তোমালোকে এতিয়া বুজি পাইছা। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। এই পঢ়া হয়েই পতিতৰ পৰা পাৱন হোৱাৰ। আত্মাই পতিত হয়। পতিতৰ পৰা পাৱন কৰি তোলা এইটো ধান্দা পিতাই তোমালোকক শিকাইছে। পাৱন হ'লে পাৱন সৃষ্টিলৈ যাবা। আত্মা পাৱন হ'লে তেতিয়া স্বৰ্গৰ লায়ক হ'ব। এই জ্ঞান তোমালোকে এই সংগমতেই পোৱা। পবিত্ৰ হোৱাৰ অস্ত্ৰ পোৱা। পতিত পাৱন এজন পিতাকেই কোৱা হয়। এনেকৈ কয়, আমাক পাৱন কৰি তোলক। এই লক্ষ্মীনাৰায়ণ স্বৰ্গৰ মালিক আছিল। পুনৰ 84 জন্ম লৈ পতিত হৈ গ'ল। শ্যাম আৰু সুন্দৰ। এওঁৰ নামো এনেকৈ ৰাখিছে। কিন্তু মনুষ্যই জানো অৰ্থ বুজি পায়? শ্ৰীকৃষ্ণৰো স্পষ্ট বুজনি পোৱা যায়। ইয়াত দুখন সৃষ্টি কৰি দিছে। বাস্তৱত সৃষ্টিটো এখনেই। সেইখনেই নতুন আৰু পুৰণি হয়। প্ৰথমে সৰু শিশু, তাৰ পাছত ডাঙৰ হৈ বুঢ়া হয়। সৃষ্টিও নতুনৰ পৰা পুৰণি হয়। তোমালোকে বুজাবলৈ কিমান মগজ খটুৱাই থাকা। নিজৰ ৰাজধানী স্থাপনা কৰি আছা নহয়। এওঁ বুজি পালে। বুজি লৈ কিমান মিঠা হৈ গ'ল। কোনে বুজালে? ভগৱানে। যুদ্ধ আদিৰতো কথাই নাই। ভগৱানে কিমান বুদ্ধিমান, জ্ঞানেৰে ভৰপূৰ কৰি তোলে। শিৱৰ মন্দিৰত গৈ নমন কৰে। কিন্তু তেওঁ কি, কোন হয় এয়া কোনেও নাজানে। শিৱ, কাশী বিশ্বনাথ, গংগা, বাছ মাত্ৰ কৈ থাকে, অৰ্থ অলপো বুজি নাপায়। বুজালে ক'ব, তোমালোকে আমাক কি বুজাবা? আমিতো বেদ শাস্ত্ৰ আদি সকলো পঢ়িছোঁ। তোমালোক সন্তানসকলৰ মাজত ক্ৰমা অনুসৰিহে ধাৰণা কৰে। কোনোৱেতো পাহৰি যায়, কিয়নো একেবাৰে পাথৰ বুদ্ধিৰ হৈ গ'ল। গতিকে এতিয়া যিসকল পাৰস বুদ্ধিৰ হৈছে, তেওঁলোকৰ কাম হৈছে আনকো পাৰস বুদ্ধিৰ কৰি তোলা। পাথৰ বুদ্ধিৰ কৰ্মকাণ্ডই এনেকুৱা, কিয়নো শংখ আৰু বগলী নহয় জানো? শংখই কেতিয়াও কাকো দুখ নিদিয়ে, বগলীয়ে দুখ দিয়ে। তেওঁলোকক অসুৰ বুলি কোৱা হয়। পৰিচয়েই নাথাকে। বহুত সেৱা কেন্দ্ৰলৈ এনেকুৱা ভিখাৰী অনেক আহি যায়। এনেয়ে কয় যে আমি পবিত্ৰতাত থাকোঁ, কিন্তু মিছা। কোৱাও হয় মিছা জগত। এতিয়া হৈছে সংগম। কিমান পাৰ্থক্য আছে। যিয়ে মিছা কয়, মিছা কাম কৰে, সেইসকলেই তৃতীয় শ্ৰেণীৰ। প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীৰ নাথাকে জানো? পিতাই ক'ব পাৰে, এয়া তৃতীয় শ্ৰেণীৰ। পিতাই বুজায়, পবিত্ৰতাৰ পূৰা প্ৰমাণ দিব লাগে। কোনোৱে কয়, আপোনালোক দুয়ো একেলগে থাকিও পবিত্ৰ হৈ থাকে। এইটোতো অসম্ভৱ। কিন্তু সন্তানসকলৰ যোগবল নোহোৱাৰ কাৰণে ইমান সহজ কথাটিও পূৰা ৰীতিৰে বুজাব নোৱাৰে। তেওঁলোকক এইটো কথা কোনেও নুবুজায় যে ইয়াত আমাক ভগৱানেই পঢ়ায়।
তেওঁ কয়, পবিত্ৰ হ'লে তোমালোক 21 জন্মৰ স্বৰ্গৰ মালিক হ'বাগৈ। জবৰদস্ত লটাৰী পোৱা যায়। আমি আৰুহে আনন্দিত হওঁ। কোনো সন্তানে গন্ধৰ্ব বিবাহ কৰি পবিত্ৰতাত থাকি দেখুৱায়। দেৱী দেৱতাসকল পবিত্ৰ নহয় জানো? অপবিত্ৰতাৰ পৰা পবিত্ৰতাটো একমাত্ৰ পিতাইহে কৰি তুলিব। এইটোৱে বুজোৱা হৈছে জ্ঞান, ভক্তি আৰু বৈৰাগ্য। জ্ঞান আৰু ভক্তি আধা আধা। আকৌ ভক্তিৰ পাছত বৈৰাগ্য। এতিয়া এই পতিত সৃষ্টিত থাকিব নালাগে। এই কাপোৰ অৰ্থাৎ শৰীৰ সুলকাই ঘৰলৈ যাব লাগে। 84 চক্ৰ এতিয়া পূৰ্ণ হ'ল। এতিয়া আমি শান্তিধামলৈ যাওঁ। প্ৰথম কথা, অল্ড ফক অৰ্থাৎ পিতাক পাহৰিব নালাগে। এইটো সন্তানসকলে বুজি পায় যে এই পুৰণি সৃষ্টি নিশ্চয় শেষ হৈ যাব। পিতাই নতুন সৃষ্টি স্থাপনা কৰে। পিতাই অনেকবাৰ নতুন সৃষ্টি স্থাপন কৰিবলৈ আহিছে। তাৰ পাছত নৰকৰ বিনাশ হৈ যায়। নৰক কিমান ডাঙৰ, স্বৰ্গ কিমান সৰু। নতুন সৃষ্টিত এটাই ধৰ্ম থাকে। ইয়াততো কিমান অনেক ধৰ্ম আছে। লিখাও আছে, শংকৰৰ দ্বাৰা বিনাশ। অনেক ধৰ্মৰ বিনাশ হয়। আকৌ ব্ৰহ্মাৰ দ্বাৰা এক ধৰ্মৰ প্ৰতিষ্ঠা হয়। এইটো ধৰ্ম কোনে প্ৰতিষ্ঠা কৰিলে? ব্ৰহ্মাইতো কৰা নাই। ব্ৰহ্মাই পতিতৰ পৰা পাৱন হয়। মোৰ ক্ষেত্ৰতো পতিতৰ পৰা পাৱন বুলি নক'ব। যেতিয়া পাৱন হয় তেতিয়া নাম শ্ৰী লক্ষ্মীনাৰায়ণৰ হয়। পতিত হৈ গ'লে নাম ব্ৰহ্মা হয়। ব্ৰহ্মাৰ দিন, ব্ৰহ্মাৰ ৰাতি। তেওঁক অৰ্থাৎ শিৱ বাবাক অনাদি ৰচয়িতা বুলি কোৱা হয়। আত্মাসকলতো আছেই। আত্মাসকলৰ ৰচয়িতা বুলি কোৱা নহ'ব। সেইবাবে অনাদি বুলি কোৱা হয়। পিতা অনাদি, গতিকে আত্মাসকলো অনাদি, খেলো অনাদি। এইখন অনাদি ৰচি থোৱা ড্ৰামা। আত্মাই নিজে সৃষ্টি চক্ৰৰ আদি মধ্য অন্তৰ সময়সীমাৰ জ্ঞান পায়। এয়া কোনে দিলে? পিতাই। তোমালোকে 21 জন্মৰ কাৰণে গৰাকীক পাই যোৱা। আকৌ ৰাৱণৰ ৰাজ্যত অনাথ হৈ যোৱা। তাৰ পাছত চৰিত্ৰ নষ্ট হ'বলৈ ধৰে। বিকাৰ আছে নহয় জানো? মনুষ্যই ভাবে নৰক স্বৰ্গ সকলো একেলগে চলে। এতিয়া তোমালোক সন্তানসকলক কিমান স্পষ্টকৈ বুজোৱা হয়। এতিয়া তোমালোক গুপ্ত শাস্ত্ৰত কি কি লিখি দিলে। সূতাত একেবাৰে আউল লাগি গ'ল। পিতাকেই মাতে যে আমি কোনো কামৰ হৈ থকা নাই। আহি পাৱন কৰি আমাক চৰিত্ৰ শুধৰণি কৰক। তোমালোকৰ চৰিত্ৰ কিমান শুধৰণি হয়। কিছুমানটো শুধৰণি হোৱাৰ পৰিৱৰ্তে আৰুহে বেয়া হৈ যায়। চলনৰ পৰাই গম পোৱা যায়। আজি হংস বুলি কয়, কাইলৈ বগলী হৈ যায়। বেছি সময় নালাগে। মায়াও বহুত গুপ্ত। ইয়াত জানো কিবা দেখিবলৈ পোৱা যায়? বাহিৰলৈ ওলালে দেখিবলৈ পোৱা যায়। তাৰ পাছত আশ্চৰ্যজনকভাৱে শুনেও, আনকো শুনাই। তাৰ পাছত বাবাৰ হাত এৰি আঁতৰি যায়। ইমানেই জোৰেৰে পৰে যে হাড় মূৰ ভাগি যায়। ইন্দ্ৰপ্ৰস্থৰ কথা গমটো পোৱাই যায়। এনেকুৱা সকল সভালৈ আহিব নালাগে। অলপ চলপ যদি জ্ঞান শুনিছে তেন্তে স্বৰ্গলৈ আহিয়েই যাব। জ্ঞানৰ বিনাশ নহয়। এতিয়া পিতাই কয়, পুৰুষাৰ্থ কৰি উচ্চ পদ লোৱা। যদি বিকাৰগ্ৰস্ত হোৱা তেন্তে পদ ভ্ৰষ্ট হৈ যাব। এতিয়া তোমালোকে বুজি পোৱা যে এই চক্ৰ কেনেকৈ ঘূৰি থাকে। এতিয়া তোমালোক সন্তানসকলৰ বুদ্ধি কিমান পৰিৱৰ্তন হয়। তথাপিও মায়াই নিশ্চয় প্ৰবঞ্চনা কৰে। ইচ্ছা মাত্ৰম অবিদ্যা অৰ্থাৎ ইচ্ছাৰ বিষয়ে অজ্ঞ হৈ যোৱা। কোনো ইচ্ছা ৰাখিলে সকলো হেৰুৱাবলগীয়া হয়। একেবাৰে মূল্যহীন হৈ যায়।
ভাল ভাল মহাৰথী সকলো মায়াই নিশ্চয় প্ৰবঞ্চনা কৰে, তেতিয়া তেওঁলোক অন্তৰত অধিষ্ঠিত হ'ব নোৱাৰে। কিছুমানতো এনেকুৱাও সন্তান আছে যিয়ে পিতাকো শেষ কৰি দিয়াত দেৰি নকৰে, পৰিয়ালকো শেষ কৰি দিয়ে। সেয়া হৈছে মহান পাপ আত্মা। ৰাৱণে কি কি কৰাই দিয়ে, বহুত ঘৃণা উপজে। এইখন কিমান চি চি জগত, ইয়াৰ প্ৰতি কেতিয়াও অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। পবিত্ৰ হ'বলৈ বহুত সাহস লাগে। বিশ্বৰ বাদশ্বাহী পুৰস্কাৰ ল'বলৈ পবিত্ৰতা হৈছে মুখ্য। পবিত্ৰতাৰ ওপৰত কিমান হুলস্থুল হয়। গান্ধীয়েও কৈছিল, হে পতিত পাৱন আহক। এতিয়া পিতাই কয়, বুৰঞ্জী ভূগোল আকৌ পুনৰাবৃত্তি হ'ব। সকলো উভতি আহিবই লাগিব, তেতিয়াহে একেলগে উভতি যাব পাৰিব। পিতাও জানো সকলোকে ঘৰলৈ লৈ যাবলৈ অহা নাই? পিতা নহালৈকে কোনেও উভতি যাব নোৱাৰে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, মায়াৰ প্ৰবঞ্চনাৰ পৰা ৰক্ষা পাবৰ কোনো প্ৰকাৰৰ ইচ্ছা ৰাখিব নালাগে। ইচ্ছা মাত্ৰম অবিদ্যা, অৰ্থাৎ ইচ্ছাৰ বিষয়ে অজ্ঞ হ'ব লাগে। ২ নম্বৰ, বিশ্বৰ বাদশ্বাহী পুৰস্কাৰ ল'বলৈ মুখ্য হৈছে পবিত্ৰতা, সেইবাবে পবিত্ৰ হোৱাৰ সাহস ৰাখিব লাগে, নিজৰ চৰিত্ৰ শুধৰাব লাগে। বৰদান, সদায় স্মৃতিৰ ছত্ৰছায়াৰ তলত মৰ্যাদাৰ ৰেখাৰ ভিতৰত থাকোঁতা মায়াজীত বিজয়ী হোৱা। সদায় স্মৃতিৰ ছত্ৰছায়াৰ তলত মৰ্যাদাৰ ৰেখাৰ ভিতৰত থাকোঁতা মায়াজীত বিজয়ী হোৱা। পিতাৰ স্মৃতিয়েই হৈছে ছত্ৰছায়া। ছত্ৰছায়াত থকা অৰ্থাৎ মায়াজীত বিজয়ী হোৱা। সদায় স্মৃতিৰ ছত্ৰছায়াৰ তলত আৰু মৰ্যাদাৰ ৰেখাৰ ভিতৰত থকা, তেতিয়া কাৰো সাহস নাই যে ভিতৰলৈ আহিব। মৰ্যাদাৰ ৰেখাৰ বাহিৰলৈ গ'লে তেতিয়া মায়াইও নিজৰ কৰি লোৱাত পাকৈত। কিন্তু আমি অনেকবাৰ বিজয়ী হৈছোঁ। বিজয়মালা আমাৰ স্মাৰক, এইটো স্মৃতিৰে সদায় সমৰ্থ হৈ থাকা, তেতিয়া মায়াৰ হাতত পৰাজিত হ'ব নোৱাৰা। শ্লোগান, সৰ্বসম্পদ নিজৰ মাজত সমাহিত কৰি লোৱা, তেতিয়া সম্পন্নতাৰ অনুভৱ হৈ থাকিব। সৰ্বসম্পদ নিজৰ মাজত সমাহিত কৰি লোৱা, তেতিয়া সম্পন্নতাৰ অনুভৱ হৈ থাকিব। ওম শান্তি। সফলতা মুঠ হ'বলৈ আজিৰ অব্যক্ত সংকেত, নিজক নিমিত্ত বুলি বুজি চলা, তেতিয়া সদায় পাতল আৰু সফলতা মুঠ হৈ থাকিবা। কেতিয়াবা সেৱা কম, কেতিয়াবা বেছি হ'লে যাতে বুজা যেন নালাগে। কি হ'ব, কেনেকৈ হ'ব, কৰাওঁতাই কৰাই আছে, মই কেৱল নিমিত্ত হৈ কাৰ্য কৰি আছোঁ। সেৱাধাৰী অৰ্থাৎ নম্ৰ হৈ নিৰ্মাণ কৰোঁতা যদি নম্ৰ নহয়, মনৰ ইচ্ছা আছে যে, তেন্তে বুজা হ'ব। বুজাধাৰীয়ে কেতিয়া তীব্ৰতাৰে যাব নোৱাৰে। সেয়েহে সদায় পাতল হৈ থাকি সফলতা মূৰ্ত হোৱা। ওম শান্তি।